অতি সুন্দৰ বহুত ধুনীয়া এন্থুৰিয়ামৰ মানে চেহেৰা ধুনীয়া বহুত হেল্ডি আৰু ছানপ্ৰেছনৰ চেহেৰাও ধুনীয়া বহুতেই ধুনীয়া ইয়াতে আপোনালোকে আৰু এটা ৰং আপোনালোকক দেখুওৱা নহ'ল আৰু বাকীখিনিতো আছেই আপোনালোকে জানে আৰু আছে এইবিলাক ভেৰাইটিও আছে কি ৰং লাগে আপোনাক আপুনি আহিব সেইটো ৰঙো আছে বহুত ধুনীয়া নমস্কাৰ মই তৃষ্ণা পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ আজি আপোনালোকলৈ লৈ আহিছোঁ দুই এটা নতুন ফুল কাৰণ খুব মানে আনকমন ফুল আনকমন ছান ইমপ্ৰেছনে আনিছোঁ কিন্তু আনকমন হয় আনকমন ৰং আৰু বিশেষকৈ পাতটো ইয়াৰ মাল্টি কালাৰ হয় বহুত ধুনীয়া মানে বহুত ধুনীয়া মোৰ পচন্দ হৈছে ভাবিছোঁ আপোনালোকৰ নিশ্চয় পচন্দ হ'ব আপোনালোকে আহিব যদি আপুনি যদি আহিব নোৱাৰে তেতিয়াহ'লে মই আপোনালোকক অনলাইন পঠিয়াই দিয়া ব্যৱস্থা কৰিম আপোনালোকে অৰ্ডাৰ কৰিব হোৱাটছএপ মেছেজ কৰিব হোৱাটছএপ নম্বৰ আপোনালোকক দিয়া হ'ব যদি বাছৰ পৰা ল'ব নোৱাৰে তেতিয়াহ'লে মই আপোনালোকক 2-3টা হ'লেও অনলাইন পঠিয়াবলৈ চেষ্টা কৰিম আপোনালোকে মোক যোগাযোগ কৰিব হোৱাটছএপ মেছেজ কৰিব হোৱাটছএপত ফটোকেইটা বিশেষকৈ আপোনালোকে ফটোটো কোনটো ৰং লাগে সেইটো আপোনালোকে স্ক্ৰীনশ্বট এটা দি হোৱাটছএপত দিব আপোনাৰ মন পচন্দৰ ফুলটো তেনেকৈ বাছি ৰংটো বাছি আপোনালোকে মেছেজ কৰিব হোৱাটছএপত আৰু বিশেষকৈ স্ক্ৰীনশ্বট এটা দিব তেতিয়াহ'লে মোৰ মনত থাকে তেতিয়া কোনে অৰ্ডাৰ দিছে তেতিয়াহ'লে মোৰ মনত ৰৈ যাব আৰু এড্ৰেছটোৰ সৈতে দি দিব মই DTC কুৰিয়াৰত দিবলৈ চেষ্টা কৰিম আপোনালোকক 3-4টা যদি ফুল হয় যদি আপোনালোকে বাছৰ পৰা ল'ব নোৱাৰে তেতিয়াহ'লে DTC কুৰিয়াৰত আপোনালোকক দিয়া ব্যৱস্থা কৰা হ'ব আহকচোন চাওঁ আজি মোৰ নতুন ফুল কি সংগ্ৰহ কৰিছোঁ আপোনালোকে চাব আৰু আপোনাৰ মন পচন্দৰ ফুলটো ল'বলৈ নিশ্চয় আহিব বুলি আশা কৰিলোঁ আৰু যদি আহিব নোৱাৰে তেতিয়াহ'লে মোক হোৱাটছএপ মেছেজ কৰি জনাব যে মোক কুৰিয়াৰত লাগে বা বাছত লাগে যদি ফুলৰ পৰিমাণ যদি বেছি হয় 10টা 12টা বা 15টা হয় তেতিয়াহ'লে বাছত দিয়া হ'ব যদি 3-4টা বা 5টা হয় তেতিয়াহ'লে কুৰিয়াৰ ছাৰ্ভিচত দি দিয়া হ'ব আহকচোন চাওঁ আজি মোৰ নতুন ফুল সংগ্ৰহ বিশেষকৈ এয়া হৈছে এটা খুব মাল্টি কালাৰৰ পাত হয় মাল্টি কালাৰৰ ধুনীয়া পাতৰ এইটো ছানপ্ৰেছেণ্ট আৰু ইমপ্ৰেছন দেখিছে এইটো ইয়াৰ ৰং বেলেগ ওলাব ইয়াৰ গাগজটো বেলেগ কাৰণ ইয়াৰ ফুলৰ কালাৰো বেলেগ ওলাব হয়তো অৰেঞ্জ ওলাব নহ'লে নতুবা ৰেড ওলাব ইয়াৰ গাগজটো ৰেড আছে এইটো এটা তেনেকুৱা এইটো গাগজ ৰেড আছে মই আকৌ ইয়াৰ পাতটো অলপ বেলেগ অকণমান ডিফাৰেঞ্চ থকা এটা দেখুৱাম এইটো গাগজ হয়তো ৰেড হ'ব নহ'লে বা অৰেঞ্জ হ'ব ফুলটো আৰু অলপ ষ্টপ কৰাচোন এইটো এটা মাল্টি কালাৰৰ পাতৰ দূৰৰ পৰা ওচৰত আহিব লাগে অকণমান দূৰত এইটো মাল্টি কালাৰৰ পাতৰ কেমেৰামেন নতুন এইটো দেখুৱাই দিয়ক এইটো পাতটো দেখিছে কিমান মৰম লগা ফুলটো হোৱাইট ওলাব কিন্তু মই কৈ দিছোঁ আপোনালোকক ইয়াৰ ফুলটো হৈছে হোৱাইট কিন্তু পাতটো কিমান মৰম লগা দেখিছেনে আৰু গছ কিমান ধুনীয়া ফুল প্লাণ্টজোপা কিমান ধুনীয়া চাওকচোন কিমান ধুনীয়া চাওক বহুতেই ধুনীয়া আপোনাৰ মন পচন্দৰ পুলিটো যদি লাগে তেতিয়াহ'লে দেৰি পলম নকৰিব কাৰণ ষ্টক অতি সোনকালে শেষ হৈ যায় আকৌ যদি পাব পাৰোঁ নাপাব পাৰোঁ যদি পাওঁ তেতিয়াহ'লে ষ্টক থাকিব যদি নাপাওঁ তেতিয়াহ'লে হয়তো আপোনালোকে নাপাব এয়া হৈছে ফিডেল লিফ আৰু খুব ধুনীয়া ফিডেল লিফৰ কেইবাটাও ভেৰাইটি আছে ইয়াৰ পাতৰ ডিজাইনটো কিছুমানে থুপুকা থাকে কিছুমান ৰাউণ্ড শ্বেপৰ থাকে কিছুমান দীঘল শ্বেপৰ থাকে এইটো অলপ দীঘলীয়া শ্বেপৰ এই ইনডোৰ প্লাণ্ট হয় এইটো পাব আপোনালোকে 220 দেই 220
এইখিনি হৈছে 95, এইখিনি 95ত পাব। এইকেইটা ৰঙৰ কিন্তু প্ৰাইচটো অকণমান বেছি হ'ব, 95ত পাব দেই। ফিডিল লিফ 220। আৰু এটা খুব ধুনীয়া বগা, অকণমান প্ৰথমে দূৰ দিয়া, এইটো বগা এন্থুৰিয়াম। বগাটো যিসকলে ভাল পায় তেওঁলোকে হয়তো ভাল পাব, কিছুমানে হয়তো সদায় ৰঙীনে ভাল পায়। ৰঙীন ভাল পোৱাটো বেয়া নহয় বাৰু, ভাল, সদায় চিৰযৌৱনা হৈ থাকিব। গ্ৰীণ যিসকলে ভাল পায় তেওঁলোকো চিৰযৌৱনা হৈ থাকে। গ্ৰীণ, নিজৰ জীৱনটো আমি গ্ৰীণ কৰি ৰাখিব বিচাৰোঁ, নহয়নে? কাৰণ আমি যদি আপোনাৰ ঘৰৰ চৌপাশটো গ্ৰীণ কৰি ৰাখিব বিচাৰে বা ভাল পায়, আপুনি যদি গোটেই ঘৰৰ চৌপাশ যদি গ্ৰীণ কৰি ৰাখিব বিচাৰে, তেতিয়াহ'লে আপুনি ফুলৰ সৈতে জড়িত হৈ থাকিব লাগিব। বিশেষকৈ ফুল যিসকলে ভাল পায় তেওঁলোকৰ মনটো অকণমান বেলেগ মানুহতকৈ অকণমান ডিফাৰেঞ্চ থাকে, অকণমান বেলেগ থাকে। ফুল যিসকলে খুব বেছি ভাল পায় তেওঁলোকে আৰু ফুল ভাল নোপোৱা মানুহখিনিৰ লগত অকণমান পাৰ্থক্য থকা দেখা যায়। এইটো মেৰুণ কালাৰৰ এন্থুৰিয়াম, বহুত ধুনীয়া হেল্ডি গছ। ইয়াতে 3টা পুলি আছে, 3-4টাকৈ পুলি আছে। আপোনালোকে ইয়াৰ প্ৰাইচটো অকণমান বেছি হ'ব, 450, কিন্তু 3-4টাকৈ পুলি আছে দেই। আপোনাৰ যদি 3টা পুলি থাকে ইয়াতে, আৰু সৰু সৰু পুলি ওলাইছে, ইয়াতে যদি 4টাকৈ পুলি থাকে তেতিয়াহ'লে আপোনাৰ 450, মানে 450ত পালেও আপোনাৰ একো লোকচান নাই, 450ত পাব। এইখিনি কিন্তু পুলি বেছি আছে ইয়াতে। আপুনি যদি চেল কৰে তেতিয়াহ'লে ইয়াৰ পৰা এটা পুলি উলিয়াব পাৰিব আৰু আপুনি বেছি লাভ কৰিব পাৰিব। কিন্তু মই নুলিয়াওঁ, এনেকৈ চেল কৰা হ'ব। ইয়াতে পুলি আছে 3টা আৰু সৰু পুলি ওলাইছে। ইয়াতে পুলি আছে 3টা আৰু সৰু পুলি ওলোৱা দেখা গৈছে। এইখিনি প্ৰাইচখিনি এন্থুৰিয়ামৰ প্ৰাইচ চব একে, 450। আৰু এইটো পাৰ্পল কালাৰ, খুব ধুনীয়া। এইটো পাৰ্পল কালাৰ, প্ৰাইচ একে আছে, হয়। ইয়াতে পুলি 3টাকৈ আছে আৰু সৰু পুলি ওলাবলৈ আৰম্ভ কৰিছে। 3টা পুলি ডাঙৰ আছে আৰু সৰু পুলি ওলাবলৈ আৰম্ভ কৰিছে। বহুত ধুনীয়া। আপোনালোকে যিসকলে বিজনেছ কৰিছে তেওঁলোকে ইয়াৰ পুলিখিনি এটা কৰি চেল কৰিলে বেছি লাভজনক হ'ব। মই কিন্তু নকৰোঁ। আৰু কি দেখুৱাম, এন্থুৰিয়াম আপোনালোকে 1, 2, 3টা আৰু এটা ৰঙৰ পাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, যদি মোৰ ফুল পচন্দ হৈছে, তেতিয়াহ'লে ফুলৰ নামত হ'লেও, মানে মানুহজনীৰ নামত নহ'লেও ফুলৰ নামত হ'লেও এটি লাইক কৰিবলৈ পাহৰি নাযাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কিয়নো সদায় মই আপোনালোকৰ মাজলৈ নতুন ফুল সংগ্ৰহ কৰি আনি থাকিম। আৰু কাৰণ মই নতুন বস্তুটোৰ প্ৰতিয়ে বেছি আকৃষ্ট হওঁ, হয়তো আপোনালোকে আকৃষ্ট হয়। নতুন ফুলটোৰ প্ৰতিয়ে মই বেছি আকৃষ্ট হওঁ আৰু নতুন বস্তুৰ প্ৰতি আকৃষ্ট হোৱাটোৱে নিজৰ কাৰণে বেষ্ট বুলি ভাবোঁ। আৰু আপোনালোকেও সদায় পুৰণিখিনিক লৈ থাকিবলৈ চেষ্টা নকৰিব, সদায় নতুনৰ প্ৰতি ধাৱমান হ'ব। সদায় নতুনৰ প্ৰতি ধাৱমান হ'লে আপোনাৰ মনটো বেলেগ ধৰণৰ সদায় সজীৱ হৈ থাকিব, ৰঙীন হৈ থাকিব। সদায় যেতিয়া নতুন বস্তুটোৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব, তেতিয়াহে আপোনাৰ মনটো সদায় ৰঙীন হৈ থাকিব, সজীৱ হৈ থাকিব আৰু সেউজ হৈ থাকিবলৈ পাৰিব। ফুলৰ নামত হ'লেও এটি লাইক কৰিবলৈ পাহৰি নাযাব, লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এইটো এটা বেলেগ ৰঙৰ এন্থুৰিয়াম। এইটো এটা বেলেগ ৰঙৰ এন্থুৰিয়াম। এইটো এটা প্ৰাইচবোৰ চব একে হয়। সৰু সৰু পুলি বহুত ওলাইছে আৰু ডাঙৰ পুলি 3-4টাকৈ আছে। আপোনালোকে 450 ৰুপিছত পাব। আহিব, আপোনাৰ মন পচন্দৰ পুলিটো লৈ যাব। প্ৰথম যে আহিব তেখেতে বেছি ধুনীয়া পুলিটো পাব আৰু তেতিয়া বেছি আপোনাৰ হেল্ডি আৰু ধুনীয়া পুলিটো পাব। শেষত আহিলে সদায় বাছনীয়া বস্তুটোহে পোৱা যায়। যিসকলে বাছি থৈ যায় সেই পুলিটো পাব পাছত আহিলে।
আৰু আউট অফ ষ্টক হৈ যাব অতি সোনকালে। যেতিয়া ভাল বস্তু ধুনীয়া বস্তু বিক্ৰী কৰা হয় তেতিয়াহ'লে শেষ হৈ যায় লগে লগে, আৰু হয়তো আকৌ পাবও পাৰে নাপাবও পাৰে, ঠিকনা নাথাকে। এয়াই দেখুৱালোঁ আজি আপোনালোকক নতুন ফুল। আজি মোৰ সংগ্ৰহ ইমানেই আছিল, আকৌ নতুন আনি থকা হ'ব সদায়। মই ক'লোঁ যে সদায় মই নতুন ফুলেই ভাল পাওঁ আৰু আপোনালোকে ভাল পায় বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ পুনৰ লগ পোৱা আশাৰে। ধন্যবাদ।